শনিবাৰে মহানগৰীৰ অসম গণ পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এখন সংবাদমেলৰ আগন্তুক অগপ দলৰ প্ৰতিষ্ঠা দিৱসক লৈ অনুষ্ঠিত হয় এই সংবাদমেল জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই প্ৰতিষ্ঠা দিৱসটি অনুষ্ঠুপীয়াকৈ পালন কৰা হ'ব বুলি মন্তব্য কৰে অগপ দলৰ সভাপতি অতুল বৰাই সংবাদমেলত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্তকে ধৰি বহুকেইজন সমল ব্যক্তি এইবাৰৰ অসম গণ পৰিষদ দলৰ যি প্ৰতিষ্ঠা দিৱস এই প্ৰতিষ্ঠা দিৱস আমি অলপ মহা সমাৰোহেৰে পাতিম আৰু বিশেষকৈ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি ৰিজিয়নেল পাৰ্টিবোৰৰ এখন কনক্লেভ আমি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিলোঁ 19 ছেপ্টেম্বৰ তাৰিখে যি ঘটনা সংঘটিত হ'ল জুবিন গাৰ্গৰ মৃত্যু ঘটিল আমাৰ প্ৰিয় শিল্পীগৰাকীৰ এতিয়াও শোকত ম্ৰিয়মান হৈ আছে ৰাজ্যবাসী দৈনন্দিন বিভিন্ন বা বাতৰি ওলাই আছে তো পৰিৱেশটো এতিয়াও এনেকুৱা হোৱা নাই আমি যেনেধৰণেৰে এটা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে কাৰ্যসূচীবোৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিলোঁ 13 তাৰিখৰ দিনটোত বা 14 তাৰিখে যি ধৰণেৰে পতাৰ সিদ্ধান্ত লৈছিলোঁ যোৱাকালি আমি এখন দলীয় সভা অনুষ্ঠিত কৰিলোঁ আৰু দলীয় সভাত সকলোৱে একেমুখে ক'লে যে আমি এনে পৰিৱেশত এইখিনি প্ৰগ্ৰেম কৰাটো সমীচীন নহ'ব আমি জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই প্ৰতিষ্ঠা দিৱসটো আমি অনুষ্ঠুপীয়াকৈ আমি অনুষ্ঠিত কৰিম